আজি ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে মই আপোনালোকক সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ সভাত উপস্থিত নাহৰকটীয়া সমজিলাৰ সকলো সন্মানীয় ব্যক্তিসকল, আমাৰ বিভিন্ন স্কুল আৰু কলেজৰ পৰা অহা পেৰেড কণ্টিজেণ্ট হিচাপে অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল, আই মাতৃসকল, ভাতৃ ভণ্টিসকল, সকলোকে মই আজি এই সভালৈ স্বাগতম জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটোত নেতিশিৰে প্ৰণাম যাচিছোঁ দেশ মাতৃৰ সেইসকল সুসন্তানক, যিসকলে গভীৰ দেশপ্ৰেমৰ অপৰিসীম ত্যাগ আৰু আত্মবলিদানৰ বিনিময়ত আমি লাভ কৰিছোঁ আমাৰ বহু আকাংক্ষিত স্বাধীনতা। ভাৰতৰ স্থান বিশ্বৰ দৰবাৰত দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছিল। স্বাধীনতা দিৱসৰ হৈছে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে আমাৰ বাবে কৰা সাহসিকতা আৰু ত্যাগক সোঁৱৰাই দিয়া এক যুগান্তকাৰী দিন। দেশপ্ৰেমৰ অনুভূতি মাত্ৰ আজিৰ দিনটোত সীমাবদ্ধ থাকিব নালাগে। ই প্ৰতিটো দিন, প্ৰতিটো পলত হৃদয়ময় কৰিব লাগে। বহু মুক্তি যুঁজাৰুৱে দেশৰ বাবে নিস্বাৰ্থভাৱে নিজৰ জীৱন ত্যাগ কৰিছিল, যাক মই শ্ৰদ্ধাৰে তেওঁলোকক সোঁৱৰিছোঁ। তেওঁলোকৰ তেজ আৰু আত্মত্যাগ আমাক ঋণী কৰি পেলালে, যিটো হয়তো আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। কেইবাটাও বৈপ্লৱিক আন্দোলনৰ ফলত আমি অহিংসাৰ পথেৰে অৱশেষত 1947 চনৰ 15 আগষ্টৰ দিনা ব্ৰিটিছ প্ৰশাসনৰ পৰা ভাৰতে স্বাধীনতা লাভ কৰে। চৰ্দাৰ বল্লভভাই পেটেল, পণ্ডিত জৱাহৰলাল নেহৰু, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বোস, বাল গংগাধৰ তিলক, বীৰ সাভাৰকৰ, চিত্তৰঞ্জন দাস, ৰাণী লক্ষ্মীবাই আৰু বহুতো জ্ঞাত আৰু অজ্ঞাত মুক্তি যুঁজাৰুৱে দেশৰ বাবে নিজৰ জীৱন ত্যাগ কৰিলে। আৰু ইয়াৰ ফলশ্ৰুতিত আমি আজি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে গৌৰৱ কৰিব পাৰিছোঁ। আনহাতে অসমৰ গোমধৰ কোঁৱৰ, পিয়লি ফুকন, মণিৰাম দেৱান, কনকলতা বৰুৱাকে আদি কৰি বহুত কিজন মুক্তি যুঁজাৰুৰো অৱদান আছে। সেই তেনেদৰে আমাৰ নাহৰকটীয়া অঞ্চলৰো বহুকেইজন মুক্তি যুঁজাৰু আমাৰ মাজত এতিয়াও এগৰাকী আছে, তেখেতৰ নাম শ্ৰী ফণী গগৈ। তেওঁৰ লগতে স্বৰ্গীয় ভদ্ৰকান্ত গগৈ, কৰুণাকান্ত গগৈ, অনিল চন্দ্ৰ বুঢ়াগোহাঁই, সুনীল বুঢ়াগোহাঁই, জোনাৰাম নেওগ, যদুনাথ গগৈ, প্ৰফুল্ল শইকীয়া, অম্বিকা চৰণ গগৈ, নৰেন শইকীয়া, মহেন্দ্ৰ নাথ কোঁৱৰ, পদ্মেশ্বৰ কোঁৱৰ, তিলেশ্বৰ বৰা, দীনানাথ শৰ্মা বৰুৱাকে আদি কৰি বহুত কেইজন জ্ঞাত আৰু অজ্ঞাত মুক্তি যুঁজাৰুৰ বলিদানক আমি স্মৰণ কৰিছোঁ। ভাৰতৰ উল্লেখযোগ্য স্থানত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু প্ৰতিজন ভাৰতীয়ৰ ইয়াৰ অংশীদাৰ হৈছে। স্বৰাজু কালত দেশৰ আন ৰাজ্যৰ লগতে অসমৰ ৰাজ্যখনেও উন্নয়ন আৰু প্ৰগতিৰ পথত আগবাঢ়ি গৈছে। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰাই ভাৰতৰ উন্নয়নৰ গতি তীব্ৰ গতিত আগবাঢ়ি গৈছে। ভাৰত আজি বিশ্বৰ এক অন্যতম শক্তিশালী ৰাষ্ট্ৰৰূপে পৰিচিত হৈছে। শ্ৰদ্ধা ৰাইজ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশৰ নতুন গতি দিবৰ বাবে অহৰ্নিশে কাম কৰি আছে। ৰাজ্যখনৰ প্ৰশাসনৰ ব্যৱস্থাত ব্যাপক সংস্কাৰ সাধন কৰি উন্নয়নৰ বহু সংখ্যক অভিলাষী আঁচনি গ্ৰহণ কৰি ইতিমধ্যে এই চৰকাৰখনে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। আপোনালোকে সকলোৱে জানে, জিলা প্ৰশাসন আৰু নাহৰকটীয়া প্ৰশাসনৰ অন্তৰ্গত বিভিন্ন বিভাগৰ দ্বাৰা বহুতকেইটা ফ্লেগশ্বিপ আঁচনি ৰূপায়িত হৈ আছে। আজি আপোনালোকৰ সন্মুখত এটা চমু খতিয়ান মই দাঙি ধৰিবলৈ বিচাৰিছোঁ। লোক নিৰ্মাণ বিভাগ, গৃহ বিভাগৰ
নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নগাঁও ৰাজহুৱা খেলপথাৰ এখন সমিতিৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হৈ আছে আৰু তাতে এতিয়া 70% কাম সম্পন্ন হৈছে। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অৰ্থাৎ ITI নিৰ্মাণৰ কামো ইতিমধ্যে 100% সম্পন্ন হৈছে। RIDF আঁচনিৰ দ্বাৰা ৰূপায়িত আদৰ্শ মাধ্যমিক বিদ্যালয় সত্যনাৰায়ণ চাহ বাগিচা চাচনি গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঞ্জি এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ কাম ইত্যাদি আগবাঢ়িছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰ নিৰ্মাণৰ কামো আগবাঢ়ি আছে। নাহৰকটীয়া আৰু নামৰূপ পৌৰসভাৰ কামৰ সৈতে যদি কওঁ, নাহৰকটীয়া পৌৰসভাৰ নামৰূপ পৌৰসভাৰ ইতিমধ্যে ODF+ অৰ্থাৎ অপেন ডেফিকেশ্যন ফ্ৰী প্লাছ মানপত্ৰ লাভ কৰিছে। তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰ অঞ্চলৰ অধীনত বহুকেইগৰাকী হিতাধিকাৰীক আৱাস গৃহ প্ৰদান কৰিছে। নাহৰকটীয়া পৌৰ এলেকাত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ইন্দিৰা গান্ধী বৃদ্ধ পেঞ্চন আঁচনি আৰু ৰাজ্য চৰকাৰৰ অধীনত শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি দ্বাৰাও বহুত কেইজন মানুহ লাভৱান হৈছে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰীয়াৰ আঁচনিৰ দ্বাৰাও বহুত কেইজন জীৱিকা সখীৰ সদস্যসকলক চিনাক্তকৰণ কৰি আমি তেওঁলোকক পোৰ্টেলত আপলোডিং কৰা গৈছে। ৰিভলভিং ফাণ্ডৰ দ্বাৰা বহুত কেইটা গোটত ইতিমধ্যে পইচা বিতৰণ কৰা গৈছে। মীন বিভাগৰ যদি কথা কওঁ, প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ জৰিয়তে পুখুৰী খনন, মাছ পোনা প্ৰতিপালন, পুখুৰী নিৰ্মাণ ইত্যাদি বহুতখিনি কাম আগবাঢ়ি আছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ আঁচনিৰ জৰিয়তে নাহৰকটীয়াত 100খনৰ অধিক আবেদন পত্ৰ তালিকা প্ৰস্তুত কৰা জিলাখনৰ বিভিন্ন বেংকলৈ আমি প্ৰেৰণ কৰিছোঁ। সমূহীয়া দুৰ্ঘটনা বীমা আঁচনিৰ দ্বাৰাও বহুত কেইজন মৎস্য খেতিয়কক আমি লাভৱান কৰিবলৈ সক্ষম হৈছোঁ। বন বিভাগৰ যদি কথা কওঁ, ডিব্ৰুগড় জিলা সহমণ্ডলৰ জয়পুৰ বনাঞ্চলৰ বিভাগত আমাৰ অমৃত বৃক্ষ আন্দোলন 2025 বৰ্ষৰ উদ্দেশ্যে ইতিমধ্যে নাৰ্চাৰী ইয়াতে ৰেডি হৈছে আৰু এই নাৰ্চাৰীত 4 লাখতকৈ অধিক পুলি এতিয়া ৰেডি হৈ আছে বিতৰণৰ বাবে। বিগত এবছৰত বনাঞ্চলৰ অখণ্ডতা ৰক্ষা কৰিবলৈ ব্যৱস্থাত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দ্বাৰা বহুত কেইজন ব্যক্তিক বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনতো গ্ৰেপ্তাৰ কৰা গৈছে। এনেধৰণে কৃষি বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য বিভাগকে লৈ পেলাই বহুতকেইটা বিভাগক আমি আগবঢ়াই নিছোঁ। পৰম শ্ৰদ্ধাভাজন ৰাইজ, জনসাধাৰণৰ সেৱাই আমাৰ মূল মন্ত্ৰ আৰু জনগণে আমাৰ প্ৰধান চালিকা শক্তি। আপোনালোকৰ আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বলিষ্ঠ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ আৰু বিকাশৰ বাবে আন্তৰিকতাৰে কামনা আত্মনিয়োগ কৰি আছে। জনগণৰ আৰু ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থৰ বাবে অৰ্পণ কৰা যিকোনো দায়িত্ব আমি নিষ্ঠা আৰু সততাৰে পালন কৰি যাম বুলি আমি বিশ্বাস ৰাখিছোঁ। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সফল ৰূপায়ণত উন্নয়নী বিভাগসমূহৰ সকলো বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিমুক্ত হৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াব লাগিব। তেতিয়াহে প্ৰতিটো আঁচনি কাম সুচাৰুৰূপে কৰিব পাৰিম। ৰাজহুৱা উন্নয়নমূলক কাম কাজসমূহ নিয়াৰিকৈ সম্পাদন কৰিবলৈ হ'লে বিষয়া কৰ্মচাৰীৰ সৈতে ৰাইজৰ সহযোগিতাও লাগিব। ইতিমধ্যে আপোনালোকে জানে, নাহৰকটীয়া সমজিলাৰ কাৰ্যালয়ৰ যোৱা বছৰ 5 অক্টোবৰত উদ্বোধন হৈছিলে। তাৰে পিছৰ পৰা এই সমজিলাৰ অঞ্চলটোৰ মূল কাৰ্যালয় হিচাপে গঢ় দিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু এই কাৰ্যালয়টোৰ দ্বাৰা বিভিন্ন আঁচনি, বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত হোৱা আঁচনিক আমি পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰি আছোঁ। সদশেষত পুনৰ সকলোকে মই 79 সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই মোৰ ভক্তিভৰা শ্ৰদ্ধা আৰু প্ৰণিপাত নিবেদন কৰি বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় আই।